মই নিজেও আৰ্চাৰী এছ'চিয়েশ্যন অৱ আছামৰ সৈতে জড়িত ৰাজ্যিক সমিতিৰ এগৰাকী সাধাৰণ সদস্য আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই সমিতিৰ এগৰাকী প্ৰতিনিধি। ইয়াত খুব বিশাল আয়োজনেৰে আণ্ডাৰ-10, আণ্ডাৰ-13 বয়জ আৰু গাৰ্লছৰ গংগাচৰণ ভট্টাচাৰ্যী স্মাৰক অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰ্চাৰী কম্পিটিশ্যন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰ্চাৰী অসমত দিনে দিনে জনপ্ৰিয় হৈ পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অন্যান্য ক্ষেত্ৰৰ লগতে খেল মহাৰণকে আদি কৰি যিখিনি আনুষংগিক পদক্ষেপ ল'ব লাগে সকলো গ্ৰহণ কৰাৰ ফলত আমাৰ যিমান সংশ্লিষ্ট অংশীদাৰ আছে প্ৰতিটো সংস্থাৰ সন্মানীয় সমৰ্পিত বিষয়ববীয়া আমাৰ ক্ৰীড়ামোদী ৰাইজ আৰু বিশেষকৈ ক্ৰীড়াবিদ আৰু খেলুৱৈসকলৰ অহোপুৰুষাৰ্থৰ ফলত আজি অন্যান্য ক্ষেত্ৰৰ দৰে আমাৰ আৰ্চাৰীও যথেষ্ট আগবাঢ়ি গৈছে। বিশেষকৈ আমি সাধুবাদ দিব লাগিব আমাৰ সন্মানীয় অভিভাৱকসকলক। তেওঁলোকে অন্যান্য খেলৰ লগতে আৰ্চাৰীকো এটা অগ্ৰাধিকাৰ দিয়া হৈছে পৰিলক্ষিত হৈছে আৰু সেইকাৰণে আমিও আমাৰ তেজপুৰ চহৰত আয়োজিত এই বিশাল বুলি ক'ব লাগিব আৰ্চাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰতিযোগিতাত আমি আহি উপস্থিত হৈছোঁহি। আমাৰ কৰ্তৃপক্ষৰ সৈতে আমাৰ আয়োজকৰ সৈতে আমি থিয় হৈছোঁ। অভিভাৱিকাসকলৰ সৈতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তেখেতসকলৰ সৈতে আমি কথা পাতিছোঁ আৰু আমি আচলতে উৎসাহ যোগাবলৈ আহিছোঁ আৰু তেওঁলোকৰ এই উৎসাহে তেওঁলোকৰ ওলোটা উৎসাহে আমাক আগুৱাই নিয়াত আমাৰ এক শক্তিশালী এই যাত্ৰা ইন্ধন বুলি আমি গণ্য কৰোঁ। মই নিজেও আৰ্চাৰী এছ'চিয়েশ্যন অৱ আছামৰ সৈতে জড়িত ৰাজ্যিক সমিতিৰ এগৰাকী সাধাৰণ সদস্য আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই সমিতিৰ এগৰাকী প্ৰতিনিধি। ইয়াত খুব বিশাল আয়োজনেৰে আণ্ডাৰ-10, আণ্ডাৰ-13 বয়জ আৰু গাৰ্লছৰ গংগাচৰণ ভট্টাচাৰ্যী স্মাৰক অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰ্চাৰী কম্পিটিশ্যন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰ্চাৰী অসমত দিনে দিনে জনপ্ৰিয় হৈ পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অন্যান্য ক্ষেত্ৰৰ লগতে খেল মহাৰণকে আদি কৰি যিখিনি আনুষংগিক পদক্ষেপ ল'ব লাগে সকলো গ্ৰহণ কৰাৰ ফলত আমাৰ যিমান সংশ্লিষ্ট অংশীদাৰ আছে প্ৰতিটো সংস্থাৰ সন্মানীয় সমৰ্পিত বিষয়ববীয়া আমাৰ ক্ৰীড়ামোদী ৰাইজ আৰু বিশেষকৈ ক্ৰীড়াবিদ আৰু খেলুৱৈসকলৰ অহোপুৰুষাৰ্থৰ ফলত আজি অন্যান্য ক্ষেত্ৰৰ দৰে আমাৰ আৰ্চাৰীও যথেষ্ট আগবাঢ়ি গৈছে। বিশেষকৈ আমি সাধুবাদ দিব লাগিব আমাৰ সন্মানীয় অভিভাৱকসকলক। তেওঁলোকে অন্যান্য খেলৰ লগতে আৰ্চাৰীকো এটা অগ্ৰাধিকাৰ দিয়া হৈছে পৰিলক্ষিত হৈছে আৰু সেইকাৰণে আমিও আমাৰ তেজপুৰ চহৰত আয়োজিত এই বিশাল বুলি ক'ব লাগিব আৰ্চাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰতিযোগিতাত আমি আহি উপস্থিত হৈছোঁহি। আমাৰ কৰ্তৃপক্ষৰ সৈতে আমাৰ আয়োজকৰ সৈতে আমি থিয় হৈছোঁ। অভিভাৱিকাসকলৰ সৈতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তেখেতসকলৰ সৈতে আমি কথা পাতিছোঁ আৰু আমি আচলতে উৎসাহ যোগাবলৈ আহিছোঁ আৰু তেওঁলোকৰ এই উৎসাহে তেওঁলোকৰ ওলোটা উৎসাহে আমাক আগুৱাই নিয়াত আমাৰ এক শক্তিশালী এই যাত্ৰা ইন্ধন বুলি আমি গণ্য কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।